নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। এগৰাকী সংখ্যালঘু নেতা হিচাপে ৰকিবুল হুছেইনৰ প্ৰতি হয়তো আমাৰ সহানুভূতি আছে, কিন্তু পাৰ হৈ অহা সময়বোৰত তেওঁ যি কাৰনামা কৰি আহিল সিয়ে তেওঁক মূল সুঁতিৰ অসমীয়াখিনিৰ মনৰ পৰা বহু যোজন দূৰলৈ আঁতৰাই নিলে। সুদীৰ্ঘকাল ৰাজনীতিত থকাৰ পিছতো তেওঁ ৰাজনৈতিক চিন্তা চেতনাৰ কোনো ধৰণৰ বিকাশ নহল। শুনিবৰ মন নগলেও আলোচনাৰ স্বাৰ্থতে তেওঁৰ শেহতীয়া বক্তব্য কিছু চাই লওঁ আহক। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি বিজেপিৰ পতন হল, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া হল, আৰু আপোনালোকে চাব ভাবাতকৈ বহুত বেছি অভূতপূৰ্ব হয় ৰাইজে পাইছে। আমিও কংগ্ৰেছৰ নেতৃত্বত আমি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হোৱাটো আজি যিমান ইলেকশ্যন চাপি আহি আছে সিমানে খাটাং হৈ গৈ আছে। এইবিলাক কথা কেতিয়া কয়? এইবিলাক কথা তেতিয়া কয় মূৰটো গৰম হয়। তাৰ চুলিখিনি আউল বাউল কিয়? আজি চুলিখিনিও তাৰ লগ দিয়া নাই কিয়? যে চুলিখিনি তেওঁ ৰুইছে, এই ৰোৱা চুলিখিনিও বেলেগৰ, গতিকে সেইখিনিও তেওঁক কৈছে যে আমি আপোনাৰ লগত থাকিব নিবিচাৰো। আজি আপোনালোকে চাওক যে বন্তি বাবলু বুলি এখন চিনেমা আছে, সেই চিনেমাখন তেওঁলোকে চিট কৰে, খুব মানুহক বিশ্বাসঘাতকতা কৰে। সেইখন এতিয়া বন্তি বাবলু 2 আছিলে। মই এটা ভাবিছিলো, বহুত দিন ৰাজনীতি হল, আমিও এখন হিমন্ত বিশ্ব শৰ্মাৰ দৰে ছবি কৰাৰ কথা ভাবিছো। বন্তি বাবলু অসম ৰাইজে এনে পুৰস্কাৰ আছে, সকলো পুৰস্কাৰ পাব, কাৰণ তেওঁ অন্যায় অবিচাৰ, তেওঁ আকৌ জেলত যোৱাটো অভ্যাস আছেই, তেওঁৰ আগতো জেলত গৈছেই, তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। গতিকে তেওঁৰ এতিয়া বিপদ আহি গল। এক্সট্ৰিম পৰ্যায়ত মানুহক তেওঁ বেয়া ব্যৱহাৰ কৰিলে, এক্সট্ৰিম পৰ্যায়ত সকলো জাতি জনগোষ্ঠীক তেওঁ অপমান কৰিলে, এক্সট্ৰিম পৰ্যায়ত তেওঁ মানুহক বিভিন্ন ধৰণৰ কটু কথা কলে। এতিয়া ৰাইজ একত্ৰিত হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক অসংলগ্ন হৈ গৈছে, আৰু তেওঁৰ এটা পিছত তাৰ দুৰ্নীতি, এটা পিছত এটা ফ্ৰড, বিশ্বাসঘাতকতা, দুৰ্নীতি, আৰু আপোনাৰ তেখেতৰ যিবিলাক চিটিং, সেই চিটিংবিলাক ওলাই পৰিছে। এটাকে ইয়াৰ ব্যৱস্থা হব, আৰু তেওঁ যে জেলত যাব সেই কথা। দৰ্শকসকল, ৰকিবুল হুছেইনৰ বক্তব্য আপোনালোকে শুনিলে। এনে উফাইদাং মাৰি কথা কোৱা মানুহ আমাৰ সমাজত গাঁৱে ভূঞে অনেক আছে। তেওঁ কব বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ পতন মাতিলে, হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হল, অথচ ফলাফল ঘোষণা হব মে মাহৰ 4 তাৰিখে। আজিয়ে তেওঁ কিদৰে নিশ্চিত হল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা বুলি? জ্যোতিষীয়ে কলে নে বুথে বুথে গৈ কৰা সমীক্ষাত সেই ফলাফল ওলাইছে? বিগত সময়ছোৱাত তেওঁলোকে এনে কি কৰি আহিল যাৰ বাবে তেওঁলোকৰ বিজয় নিশ্চিত বুলি আত্মবিশ্বাসী হৈ পৰিছে? সেইবোৰ একো নহয়। গৌৰৱ গগৈ যে ইতিমধ্যে মুখ্যমন্ত্ৰী হৈয়ে গল, তাৰ ৰিজাল্ট ৰকিবুল হুছেইনে পালে হিমন্ত বিশ্ব শৰ্মাৰ চুলি দেখি। মূৰৰ চুলি চাই একেই সমীক্ষা আগবঢ়াইছিল কিছুদিন আগত জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। দিনক ৰাতিক দিন কৰি কৰ্মত ব্যস্ত হৈ থকা মানুহটোৱে যেতিয়া মূৰৰ চুলি কেইডালৰ যত্ন লবলৈ পাহৰে, মানুহৰ ভিৰৰ মাজে মাজে আবাল বৃদ্ধ বনিতাৰ মনৰ খবৰ লৈ ফুৰোতে যেতিয়া চুলি কেইডাল ফণিয়াব পাহৰে, তেতিয়া বিৰোধীয়ে তাত দেখা পায় হতাশাগ্ৰস্ত উদ্ভ্ৰান্ত মানুহৰ ছবি। কিন্তু তেওঁলোকে যিমানেই যি নকওক, অসমৰ মানুহে জানে, বুজে আৰু দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ কৰ্মদক্ষতা, জিৰণিবিহীন কৰ্মক্ষমতা। 4 তাৰিখে ফলাফল কি হব সেয়া আমিও নাজানো, কিন্তু যদিহে ৰকিবুল হুছেইনৰ দৰে মানুহৰ কথা ফলিয়াই, তেন্তে যিসকলে অসমক ভাল পায়, অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি সদা সচেতন, সেইসকলৰ বাবে ই হব এক আত্মঘাতী ফলাফল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী হয়তো বৰ্তমান প্ৰজন্মই জীৱিত কালত আন এজন কাহানিও নাপাব। দলৰ জ্যেষ্ঠ সদস্য, যোগ্য ব্যক্তি থকাৰ পিছতো দৃষ্টিকটু শ্ৰুতিকটুভাৱে নিজৰ পেন্দুকণা পুত্ৰক আগবঢ়াই দিয়া এই ৰকিবুল হুছেইন নামৰ ৰাজনীতিক নেতাজনে 2001 চনৰ পৰা আজিৰ তাৰিখলৈ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিছে। এই সুদীৰ্ঘ ৰাজনৈতিক জীৱনত তেওঁ বন আৰু পৰিৱেশ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, কৃষি বিভাগ, গৃহ ৰাজ্যিক বিভাগ, জলসম্পদ বিভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈ আহিছে। আনে কব নালাগে, তেওঁ নিজেই তেওঁ কৰা এনে এটা উল্লেখযোগ্য কামৰ কথা কওকচোন যাৰ বাবে আমি তেওঁক প্ৰশংসা কৰিম। বৰঞ্চ তেওঁ ওলোটাকৈ এনে কিছুমান কাম কৰিলে যিবোৰৰ বাবে আজিও তেওঁ সমালোচিত হৈ আহিছে। খৰগোচৰ বা গড় হত্যাকাৰী বুলিলে আজি মানুহে চোৰাং চিকাৰীৰ কথা নুবুজে।
বুজে ৰকিবুল হুছেইনৰ কথা। তেওঁ বনমন্ত্ৰী হৈ থাকোতে লাখ লাখ বিঘা মাটি বেদখল হোৱাটো আমি চকুৰে দেখিছো। তাতোকৈ ডাঙৰ কথা, কিমান বনজ সম্পদৰ লুণ্ঠন হৈছিল সেই খবৰ কোনে ৰাখিছে বাৰু? স্বজন পোষণ নীতিৰে ৰাজ্যৰ গৃহ বিভাগ, বন বিভাগ আদিত কিমানক তেওঁ চাকৰিত মকৰল কৰিছিল, সেইবোৰ কথা আজিও অসমৰ ৰাইজৰ আলোচনাৰ বিষয় হৈয়ে আছে। সেই মানুহে যেতিয়া গড় হত্যা ৰোধ কৰি 1.5 লাখ বিঘা মাটি বেদখল মুক্ত কৰা আৰু নিকা নিযুক্তিৰে যুগান্তকাৰী ইতিহাস সৃষ্টি কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিক সমালোচনা কৰে, তেতিয়া জানো মানি ল'ব পাৰি? যি নহওক, ফলাফল ওলাব 4 মে তাৰিখে। ৰকিবুল হুছেইনৰ দৰে আমিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আউল বাউল চুলিৰ ফালে লক্ষ্য কৰিয়েই কওঁ, জিৰণিবিহীনভাৱে সমাজৰ হকে কাম কৰি নিজৰ যত্ন ল'বলৈ আহৰি নোপোৱা এই কৰ্মদক্ষ মানুহজনৰ বিজয় আমি মনে প্ৰাণে কামনা কৰো। বিজয় নহয়, মহা বিজয় আমি কামনা কৰো আৰু এই বিজয় 100% নিশ্চিত বুলিও ধাৰণা কৰো। অন্যথা সেয়া হ'ব অসম আৰু অসমীয়াৰ বাবে চৰম দুৰ্ভাগ্যৰ বিষয়। আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।